Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A Telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is about growth in livestock sector. So livestock sector মানে কি হয় যেটো আমাৰ পশুপালন বুলি কও আমি আৰু আমাৰ কান্ট্ৰিখন বা আমাৰ ষ্টেটখন যেহেতু এগ্ৰো বেসড ইকোনমি হয় মানে এগ্ৰিকালচাৰৰ ওপৰত ডিপেন্ড কৰি আমাৰ ইকোনমিখন যেহেতু চলি আছে প্ৰাইমেৰী সেক্টৰটো আমাৰ এগ্ৰিকালচাৰ হয় যেহেতু গতিকে লাইভষ্টক সেক্টৰটোক আমি এগ্ৰিকালচাৰৰ এটা লাইফলাইন বুলি ক'ব পাৰো এগ্ৰিকালচাৰৰ এটা পাৰ্ট বুলি আমি ধৰি লও আসলতে হয়নে সো আৰু এই সেক্টৰটো কি হয় যে আমাক বহুতখিনি ভ্যালু এডেড প্ৰডাক্টস দিব পাৰে যেনেকুৱা ধৰক মিল্কক আমি ভ্যালু এডিশন কৰি যাব পাৰো গতিকে হেনেকে আমাৰ ইকোনমিখন কি হ'ব পাৰে যে ফাৰ্ম টু ফৰ্ক যেটো আমাৰ কনসেপ্ট হেই মানে হেতু এটা লাইভষ্টক টু এটা হেনেকুৱা এটা মানে গ্ৰেট স্কোপ এটা দিব পাৰে ওকে যে ভ্যালু এডিশন হৈ গলে বস্তুটো কি হয় যে প্ৰডিউসাৰ সকলৰ বা আমাৰ ইকোনমিখনৰ বহুত আপোনাৰ হেয়া হয় মানে ডেভেলপ হয় আৰু যিখিনি ৰুৰাল ফোক আছে সেইখিনিকো আপোনাক ইকোনমিক্যালি বহুতখিনি ষ্টেবল কৰি দিয়ে So in Assam, livestock farming is a major component of the farming system. So কিয় মানে কি পটেনশিয়াল আছে আমাৰ অসমৰ লাইভষ্টক ফাৰ্মিংৰ কাৰণে যে ধৰক আমাৰ যেটো এগ্ৰো ক্লাইমেটিক কন্ডিশন হয় অসমৰ হেতুৱে লাইভষ্টকৰ গ্ৰোথ কৰাত বহুত হেল্পফুল হয় আমাৰ ক্লাইমেটটো যে বেলেগ ষ্টেটৰ পৰা অনা আপোনাৰ মানে এনিমেল ধৰক ছাগলীৰ কথা কৈছো বেলেগ ষ্টেটৰ পৰা আনিলেও আমাৰ অসমৰ ক্লাইমেটটো বহুত ধুনিয়াকে মানে এডপ্ট কৰি ল'ব পাৰে এডজাস্ট হৈ যাব পাৰে হেতু আমাৰ এটা প্লাস পইণ্ট হয় আৰু কি হৈ আছে যে আমাৰ কান্ট্ৰিতে হওক বা আমাৰ ষ্টেটখনতে হওক প্ৰটিন বেসড ফুডৰ বহুতখিনি আপোনাৰ ডিমান্ডটো ইনক্ৰিজ হৈ আছে গতিকে হেতু আমাৰ প্লাস পইণ্ট যদি আমি লাইভষ্টক মানে ফাৰ্মিং কৰো আৰু থ্ৰী প্ৰাইমেৰী লাইভষ্টক প্ৰডাক্টস কিটা মেইন হয় আমাৰ লাইভষ্টক প্ৰডাক্টস কিটা হল আমাৰ গাখীৰ কণী আৰু মাংস এই তিনিটা বস্তু হয়নে আৰু এইকিটা কিন্তু সদায় গ্ৰোৱে হৈ আছে 3% এনুৱেলি গ্ৰোথ হৈ আছে আমাৰ ষ্টেটখনত আসামত সো এইটো এটা ভাল কথা হয় আৰু চাওক আমাৰ ইমান এমপ্লয়মেন্ট ইস্যু হৈ আছে গতিকে এটোৱে কি কৰে এটা আপোনাৰ গুড এমপ্লয়মেন্ট অপৰচুনিটি হয় মানে সেলফ এমপ্লয়েড হ'ব পৰাকে এটা ভাল এটা মানে কি হয় যে এটা সেক্টৰ হয় যত নেকি ভাল এটা ইনকাম কৰিব পাৰে and economic support to rural families আৰু rural family খিনি যেহেতু বেছিকে এগ্ৰিকালচাৰৰ ওপৰতে ডিপেন্ড কৰে গতিকে মানে খেতিৰ লগতে যদি এইটো কাম কৰি থাকে তেওঁলোকৰ আপোনাৰ ইকোনমিটো ডেভেলপ হৈ গৈ থাকে So in Assam, the main components of the livestock sector are cattle and our Ohomor. Mainly cattle ase, buffalo, goat, sheep, pig, duck, fowl, poultry, he bilak ase. Aru amar cattle bhitor jitu Lakhimi cattle, hey breed to jitu indigenous breed, hey tur pore amar maximum earn hoy. Aru yate jitu 28 livestock census 2019 or tare kisuman data ase yate so peak population to ki hoy sobotke beshi hoy amar state je India beleg bilak state ke amar ohomot sobotke beshi peak population ase aru 2.10 million apunar record hoise in the 28 livestock census okay etia to aku baribo karon etu 2019 or data hoy okay so 7th hoy poultry all India bitorat ohomor rank eta koi asu ekita prelims or karneo sabo pigot first rank ase poultry 7th rank ase aru cattle population at 8th rank ase ঠিক আছে আৰু ইয়াতেও কিবা কিবি ডেটা আছে কিন্তু পিক টু মনত ৰাখিব যে পিক টু আপোনাৰ 2.10 মিলিয়ন ৰেকৰ্ড হৈছে 28 লাইভষ্টক সেন্সাছত আৰু চাওক এটা কিছুমান চ্যালেঞ্জেসও নথকা নহয়
ধৰক ওয়াইড গ্যাপ হৈ আছে কিছুমান যে আমাৰ যিখিনি আপোনাৰ ৰিকমেন্ড কৰিছে যে ডায়েটৰ কাৰণে যিখিনি ৰিকমেন্ডেড হয় সিমানখিনি মানে প্ৰডাকশন হোৱা নাই ওকে যে ধৰক আপোনাৰ 5.4 গ্ৰাম অফ মিট পাৰ কেপিটা পাৰ ডে লাগে পাৰ কেপিটা পাৰ ডে 5.4 গ্ৰামৰ এগেইনষ্টত আমাৰ কিমান হৈ আছে সৰি যে 5.4 গ্ৰাম আমাৰ এভেইলেবল হৈ আছে সৰি হা সো কিন্তু লাগে কিমান 50 to 60 গ্ৰামছ লাগে 5.4 গ্ৰাম কোড 50 to 60 গ্ৰামছ কোড হৈ আছে গতিকে হেইটো এটা ভাস্ট এটা গ্যাপ হৈ আছে মিল্কৰো হেনেকুৱা হৈ আছে যে আপোনাৰ 83 ml পাৰ ডে হৈ আছে যেটো নেকি ৰিকমেন্ডেড টু হয় 300 গ্ৰামছ হয় বহুতখিনি ডিফাৰেন্স তাৰপিছতে এগৰ আছে 16 eggs per person per year হয়নে কিন্তু ইয়াতে কিমান হয় সৰি 180 eggs per person per year হৈ আছে আৰু আমি আমাৰ কনজিউম কিমান হৈ আছে only 16 eggs per person per year ওকে এইকেইটা আপুনি ডাটা হিচাপে ইউজ কৰিব পাৰিব যদি আমাৰ লাইফ ষ্টকৰ ওপৰত আহে বহুত ভাল ডাটা হয় এইকেইটা যে আমাৰ চ্যালেঞ্জেছত আমি লিখিব পাৰো আৰু এই যে মই কৈ আছো ইমানখিনি হ'ব লাগে ইমানখিনি হোৱা নাই এইবিলাক আপোনাৰ ICMR এ ৰিকমেন্ডেশন কৰিছে আৰু কিছুমান বেলেগ বেলেগ ফেক্টৰছো আছে চ্যালেঞ্জেছৰ যে স্মল ল্যান্ড হোল্ডিং সাইজ মাটিৰ অভাৱ হয় মানে ধৰক এখন ফাৰ্ম পাতিবৰ কাৰণেও মাটিৰ দৰকাৰ হয় ন গতিকে কেতিয়াবা মাটি নাথাকে মানুহৰ ক্যাপিটাল নাথাকে পইচা নাথাকে হয়নে ইনভেষ্টমেন্ট কৰিবৰ কাৰণে তো পইচা লাগিলে সো ফাৰ্ম ইনফ্ৰাষ্ট্ৰাকচাৰটো লিমিটেড হয় বা আপোনাৰ আৰু কিছুমান ডিসকাৰেজও হয় যেহেতু ধৰক যদি ফাৰ্মখন পাতি পেলাই যদি উচিত মূল্যটো নাপায়গে তেতিয়া হলেও অকণ প্ৰবলেম হয় আৰু চ্যালেঞ্জেছ আছে যেনেকৈ ধৰক হেয়া হয় ন ফ্লু বিলাক হয় যে বেমাৰ লাগে যে হেবিলাকো এটা কাৰণ আপোনালোকে দিব পাৰে চ্যালেঞ্জেছত প্ৰ্যাকটিক্যাল লাইফৰ পৰা যিবিলাক আপোনালোকে তো দেখেই আমাৰ অসমত এতিয়া বহুত ফাৰ্মিং সেক্টৰটো আগুৱাই আছে সদায় সদায় গতিকে সেই চ্যালেঞ্জেছ বিলাকও আমি দেখি পাই থাকো হয়নে আৰু আপুনি কেটেলৰ ক্ষেত্ৰত দিব পাৰে ফুট মাউথ ডিজিজ FMD বুলি কয় এনেকুৱা ধৰণৰ বস্তুবিলাক আৰু এই আৰ্টিকেলটোত কেইটামান নিৰ্দিষ্ট বস্তুহে দিয়া আছে কিন্তু আপোনালোকে GS পোৰচনৰ পৰা আৰু অকমান চাব যে ইয়াৰ পৰা যেহেতু লাইফ ষ্টকটো এটা টপিক হয় গতিকে আমি লাইফ ষ্টকটো ভালকে পঢ়িব লাগে So a huge amount of the state exchequer is spent on importing livestock products from outside Assam. যেহেতু ডিমান্ড অনুযায়ী বস্তুখিনি প্ৰডাকশন হোৱা নাই আমাৰ ষ্টেটৰ এটা গুড এমাউন্ট অফ মানি স্পেন্ড হৈ আছে কিহৰ কাৰণে ইম্পোৰ্ট কৰাৰ কাৰণে যে আমি বাহিৰৰ পৰাও মাছ মাংস কণী এইবিলাক ইম্পোৰ্ট কৰি থাকিব লগা আছে ডিমান্ডখিনি ফুলফিল কৰাৰ কাৰণে গতিকে হেইটো আমাৰ কি হৈছে আমাৰ লস হৈ আছে হয়নে সো এনেকুৱা ধৰণৰ তো way forward কি দিব যেনেকৈ ধৰক exploring the possibilities for maximizing the benefits of the livestock production system যে আমাৰ যেটো সিস্টেম আছে হেইটোৰ বেনিফিটস তো আমি ম্যাক্সিমাইজ কৰিবৰ কাৰণে ট্ৰাই কৰিব লাগে তাৰ পাছত কমাৰ্শিয়েলাইজেশন তো বেছিকে কৰিব লাগে আমাৰটো ঘৰত মানে ঘৰে ঘৰে যেতিয়া আমাৰ যেটা আছিলে ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ ঠিকে আছে নিজৰখিনি আমাৰ ফুলফিল হৈ আছে কিন্তু কমাৰ্শিয়েল লেভেলত কৰিলে বস্তুবিলাক কি হয় সবৰে কাৰণে ভাল হয় ষ্টেটখনৰ কাৰণেও ভাল হ'ল আৰু যি সকলে কৰিলে তেখেতসকলৰ কাৰণেও ভাল হ'ল সেই পুখুৰীটোকে যদি অকমান ডাঙৰকে বনাই লৈ পেলাই ফিচাৰী টাইপ বনাই দিব পাৰে হেটো কমাৰ্শিয়েলাইজেশন হৈ গল হয়নে গতিকে সেইবিলাক কথা আপোনালোকে লিখিব পাৰে স্পেশাল এটেনশন মাস্ট বি গিভেন টু স্মল এণ্ড মাৰ্জিনেল ফাৰ্মাৰ্স যে সেই ফাৰ্মাৰ্স খিনি যিখিনি ধৰক মাটি নাই যিখিনি ওচৰত ক্যাপিটালস নাই সেইখিনিৰ কাৰণে গভৰ্ণমেন্টে মানে কিছুমান পলিচি ল'ব লাগে যাতে তেওঁলোকে ফান্ড বিলাক ইজিলি পায় আৰু ইনভেস্ট কৰিব পাৰে by uplifting the production level of livestock outflow of money due to import can be curtailed যে production to বঢ়াব লাগে যিমানখিনি পাৰি যাতে আমাৰ এনেকে যে কলো অকমান আগতে যে ষ্টেটৰ এটা গুড এমাউন্ট অফ মানি আমাৰ ইম্পৰ্টৰ নামত গৈ আছে হেইটো আমি ৰখাব পাৰো effective institutional frameworks এনেকুৱা ধৰণৰ ওয়াৰ্ড কিছুমান মত ৰাখিব for way forward purpose institutional framework তাৰ পিছত এইটো কিহৰ কাৰণে যেনেকুৱা প্ৰডাক্টিভিটিটো বঢ়াবৰ কাৰণে adopting a farming system approach okay so এনেকুৱা ধৰণৰ way forward বিলাক আপোনালোকে দিব আৰু কিছুমান স্কিমছ আপোনালোকে মত ৰাখিব লাইফ ষ্টকৰ কাৰণে যেনেকুৱা কামধেনু স্কিম আছে
এই আৰু মানে পাৰ্ট অনুযায়ী বহুতখিনি স্কিম আছে যেটো আমাৰ গভৰ্ণমেণ্টে স্কিমছ বহুত ওলাই থাকে গতিকে সেই স্কিমছ বিলাক আপোনালোকে হেয়া কৰিব কালেকশন কৰিব ঠিক আছে তো স্কিমছ ভৰালে আনসাৰটো আৰু মানে দেখিব বেছি ভাল হয় আপুনি ফ্লো চাৰ্ট এটা বনাই ধুনিয়াকে স্কিম কেইটা লিখি দিব পাৰিলে ওকে গতিকে লাইভষ্টকটোৱে কি কৰে যে এমপ্লয়মেন্টটো দিয়ে লগতে আমাৰ ষ্টেটৰ ইকনমিখনকো বহুতখিনি আগুৱাই লৈ যোৱাত হেল্প কৰিব পাৰে Come to the next article which is about fish and nutrition আমাৰ মাঘ বিহুটো এতিয়া মাঘ বিহু মানে আজি উৰুকা সবকে মই উলগ জনালো ভোগালী বিহুৰ So, yate mag bihu fish and nutrition. Ultimately, our article 2 fish and nutrition oporot, but start to tekhete korise apunar mag bihure. Je amar jitu amar mag bihu hitu amar agriculture based mane harvesting or oporot depend mane hei kori pelai he amar ei festival to organize kore hoine gotike aru eitu khomot ki kore kisuman jagat community fishing kore century old tradition hoy etu to sao etia amar kotha main kotha ahile importance of fish as a part of a healthy diet je amar eta mane diet healthy korat fish or bahut khini importance ase sao fish provides more than 20% of the average per capita animal protein intake the animal protein not apunar eta good portion fish e provide koribo pare 20% আৰু fish কি হয় আপোনাৰ excellent source of high quality protein আমাৰ plant proteinতকে fishৰ proteinটো কি হয় 5 to 15% higher হয় তাৰ পিছতে fishত কি থাকে amino acids থাকে omega 3 fatty acids থাকে আৰু omega 3 fatty acids টোৱে কিহত help কৰে blood pressure heart rate আৰু আপোনাৰ blood vessel functioningত improve কৰিব help কৰে আৰু মই আৰ্টিকল টোত আপোনাৰ ইয়াতে এখন ফটো লগাইছো নেশনাল নিউট্ৰিশন উইক এটা হেয়া কৰে সেলিব্ৰেশন কৰে এটো সেপ্টেম্বৰ মান্থত পিডিএফ টো চালে আপোনালোকে গম পাব টেলিগ্ৰামত টো পিডিএফ চাবই তাতে এটা এটো ভালকে মই ধৰিব পাৰ নাই সেপ্টেম্বৰৰ কিবা 7 দিন মান এনেকে নেশনাল নিউট্ৰিশন উইক এটা হেয়া কৰে আৰু এটো ওমেগা 3 ৰ কাৰণে আসলতে এটো মেইনলি এটো মানে অবজাৰ্ভ কৰা হয় যাতে মানুহে জানক যে fish consume korile omega 3 etu ami pai thaku fish also provides essential minerals such as calcium phosphorus zinc iron selenium and iodine as well as vitamins A D and B ebia mot rakhibo calcium pao phosphorus pao hoine aru কি কৰে যে আমাৰ malnutrition to reduce কৰে যেটো আমাৰ malnutrition হব পাৰে ওকে হেতু মানে তাৰ চান্স টো কমাই দিয়ে আৰু নন কমিউনিকেবল ডিজিজ বিলাকৰ হোৱাটো চান্স টো কমাই ৰাখে intake of 100 gram of fish would contribute 15 to 25% of the total daily protein so 100 gram fish যদি আমি কি কৰো daily consume কৰো তেতিয়া হলে আমাৰ কি হ'ব 15 to 25% আমাৰ মানে daily protein consume হৈ থাকিব মানে আপুনি ভালকে যে আমি যেতিয়া বনাম মাছটো তেতিয়া আমি ইন হেলদি ওয়ে বনাব লাগিব যে তেল সেল দি কিবা ডেলিশিয়াস কৰি যদি আপুনি সদায় এনেকে খায় আপোনাৰ বেমাৰ হে হ'ব বাট আমি কেনেকে খাব লাগিব ইন হেলদি ওয়ে খাব লাগিব হয়নে আৰু চিলড্ৰেনৰ আপোনাৰ ইয়াতে আছে এটা আপোনাৰ যেতিয়া প্ৰেগনেন্ট হৈ থাকে উইমেন বিলাক তেখেত সকলে যদি ফিশ টু কনজিউম কৰে বা ফিশ অইল টু কনজিউম কৰে আৰু তেওঁৰ ওম্বত থকা বেবিটোৰ ব্ৰেইন ডেভেলপমেন্ট হোৱাত হেল্প কৰে okay so fish protein is not only of high quality but it is also digestible by people of all ages এইটো লিখিব পাৰিব আপোনালোকে যে ইয়াৰ বেনিফিটস বিলাকৰ কথা যেটো আমি ডিসকাস কৰি আছো যে কোৱালিটিটো ভাল হয় আৰু মাংসতকে মাছটো মানে ইজিলি ডাইজেষ্ট হয় যে যিকোনো বয়সৰ মানুহে সোনকালে ডাইজেষ্ট কৰি লব পাৰে এবিলাক লিখিব পাৰে কিন্তু কিছুমান আমাৰ চ্যালেঞ্জেস আছে নিউট্ৰিশন যেটো আমি নিউট্ৰিশন পাৰপাসৰ ফালৰ পৰা পঢ়ি আছো যে আমাৰ কি হয় কেমিক্যাল ফাৰ্টিলাইজাৰ ইউজ কৰা হয় fish productionৰ টাইমত যদি হেতু কৰা হয় কিন্তু সেই কোৱালিটিটো বেয়া কৰি দিয়ে আমি যেটো কোৱালিটি বিচাৰি fish consume কৰি আছো সেই কোৱালিটিটো নাপায় আমাক এফেক্টে হ'ব
So the need of the hour for all the stakeholders is to adopt the climate resilient and environment friendly technologies je apunaloke mane bhalke production korok kintu in healthy way jeneke moi koisu fish to apuni randhote apuni healthy way follow koribo lagibo thik teneke production korote healthy way follow korile he ami tar proper mane nutrition to pam নহলে মানে কি হবো বস্তুটো কি হবো ভেজাল হৈ যাব ন হেতু আমাক হার্ম হে কৰিব ওকে সো এটো এটা প্যাৰাগ্ৰাফ আছিল ফ্ৰম দা মানে আপোনাৰ নিউট্ৰিশন পাৰপাজৰ ফালৰ পৰা এখিনি কৈছে আৰু এটা দিছে এটো প্যাৰাগ্ৰাফটো অকমান চেঞ্জ কৰি দিছে এটো আমাৰ কিমানখিনি এমপ্লয়মেন্ট হৈ আছে মানে ফিশ ইকনমিৰ কাৰণে So, fisheries and aquaculture employ more than 45 million individuals worldwide. Gote world 45 million people ki hoyese ei sector tut engage hoyese. And it provides sources of livelihood for a large section of the economically backward and resource poor population of the country. Jikhini economically backward ba poor he manukhini kane bahut khini help hoy jay amar ei jetu amar fishery sector. Consumption over 100 million metric tons of fish annually and globally, annual fisheries exports are valued at $85 to 90 billion. So, iman khini metric tons fish annually, mane gote world of consumption hoy 100 million metric tons. Gotike jetu apunar export value hetu dia ase. মানে একটু গ্লোবালি দিয়া আছে বাট আমাৰ ইন্ডিয়াৰ কাৰণেও হেনেকে হে আমাৰ অৱশ্যে হিমানখিনি আমি কভাৰ কৰিব পৰা নাই তথাপিতো মানুহখিনি কি মানে এংগেজ হৈ থাকিব পাৰিছে হয়নে so the world's per capita apparent fish consumption increased from an average of 9.9 kg in the 1960s to 19.2 kg in 2018 improve হৈ আছে হদাই আৰু এটো কিহৰ কাৰণে হৈছে একচুয়ালি যে ডিমান্ড টো বাঢ়ি আছে যেটো পপুলেশন গ্ৰো হৈ আছে মানুহৰ ইনকাম গ্ৰো হৈ আছে আৰবানাইজেশন হৈ আছে গতিকে হদাই কি হৈ আছে যে এই ফিশৰ যেটো ডিমান্ড হেতু হদাই ইনক্ৰিজ হৈ আছে আৰু এটা কথা মনত ৰাখিব চাইনা ইজ দা লাৰ্জেষ্ট গ্ৰোৱাৰ অফ ফিশ আৰু আমাৰ ইন্ডিয়া সেকেন্ডত আছে rank to secondত আছে আৰু এই গ্যাপটো কিহৰ কাৰণে হৈছে জানেনে যে আমাৰ যেটো aquaculture হয় ইন্ডিয়াত হেতু মানে less than 10 species of fish ৰ ক্ষেত্ৰত হে aquaculture টো কৰা হয় আৰু চাইনাই 100 species যে 100 species ৰ ওপৰটা species ৰ আপোনাৰ commercially culture কৰে species ৰ কথা থাকে যদি আমি কম species ৰ হেয়া fish ৰ culture কৰো তেতিয়া হলে আমাৰটো আউটপুট টো কমে হ'ব ন গতিকে হেতু ফাস্ট গ্যাপ হৈ আছে so species to mi borhabo lagibo The fisheries and the aquaculture sectors in India are gaining importance due to their value in export earnings and economic development, engaging more than 15 million people. হয়নে সো এটো কলো এই যে বহুখিনি মানুহ কি হৈ আছে এংগেজ হৈ আছে আমি অকমান আগতে হোল ওয়ার্ল্ডৰ ক্ষেত্ৰত পালো কিমান আছিল 45 নেকি yes 45 মিলিয়ন পিপল এংগেজ হৈ আছে আৰু কিন্তু আমাৰ এটো ইন্ডিয়াৰ কথা কৈছে 15 মিলিয়ন পিপল আমাৰ engaged হৈ আছে ঠিক আছে The present fish production of the country is 175 lakh metric tons compared to 7.5 lakh metric tons in 1950. In present time, 2024, এখিনি মানত 175 lakh metric tons production হৈ আছে আৰু এটো 1950 7.5 মানে কিমান বহুত বেছি বাঢ়ি গৈছে এতিয়া মানে পপুলেশন বাঢ়ি গৈছে ন এই কাৰণে আসলতে এটো হৈছে আৰু আপোনাৰ জিডিপি 1.04% কন্ট্ৰিবিউট কৰে ফিশাৰীয়ে 5.34% to the agriculture and allied activities আৰু agriculture as a whole jiman দিয়ে তাৰে ভিতৰত 5.34% আপোনাৰ fishery sector এ দিয়ে okay আৰু আমাৰ country এ কিমান earn কৰে এইটো sector পৰা rupees 75000 crore যে export of fish and fishery products so আমাৰ আজি এই প্ৰথম দুটা আৰ্টিকল এনেকুৱা ধৰণৰে হল অকমান লাইভষ্টক ফিশাৰী হয়নে And next last article to ahise amar vogali bihur uporot but eto okoman economy related de hoy okay je amar prothomote starting to dhuniage korise je mag bihu to ki hoy amar eta harvest festival hoy hoyne karon ki ekhini samoy ki hoy period of plentiness ekhini samot মানে উভয় নদী হৈ থাকে বস্তু বিলাক না শস্য সুপয়নে ঘৰ লৈকে গতিকে সবৰে ঘৰত আপোনাৰ ভৰাল উপসি পৰে আৰু ন এনেকুৱা ধৰণৰ so and is therefore associated with large scale fishing and merry making আৰু এখিনি সময়ত সবে ফিষ্ট হয়নে
আজি সকলোৱে আমি লগ ভাত খাব লাগিব হয়নে নহয় উৰুকা আজি মেৰি মেকিং মন বিলাক ভাল হৈ থাকে নতুন বছৰ তাতে আৰু so during this festival people reaffirm their faith before the holy Meji following the uruka night so আজি uruka night আৰু কালি নহয় হেয়াত হব পৰহি কি হ'ব আমাৰ মেজি জ্বলাব so মেজি জ্বলালে কি হ'ব তাতে আপোনাৰ হে যেটো আমাৰ মেজিৰ যেটো অগ্নি হে অগ্নিৰ আগত সবে কি কৰে নিজৰ ফেথটো ৰিএফাৰ্ম কৰি লয় মানে গতিকে মানে এটা ভাল লগা এটা মানে কি হয় এটা উৎসৱ মুখৰ পৰিবেশ হৈ উঠে কিন্তু এটা মানে ইয়াতে মেইনলি এইটো আৰ্টিকল আপোনাৰ এটা বেলেগ ৰিজনত আনিছে যে প্ৰেজেন্ট সিচুৱেশনটো কম্পেয়াৰ কৰিছে যেটো মই কৈছো যে এতিয়া প্লেন্টিনেস যেটো উভয় নদী বুলি কৈছো মই সেই বস্তুটো এতিয়া যেন কৰবাত হেৰাই গৈছে ইমানখিনি মানে উভয় নদী এতিয়া নহয় মানে ওকে যে গুড ওল্ড ডেজ বুলি কৈছে আগৰ দিনবিলাক ভাল আছিল যেতিয়া এবান্ডেন্সটো বেছি আছিল হাৰ্ভেস্টিং যে হাৰ্ভেস্ট কৰে তাৰছত এবান্ডেন্ট হৈ থাকে ঘৰবিলাক সবৰে কিন্তু এতিয়া কি হৈছে ক্ৰাইসিস ফৰ থাউজেন্ডস অফ ফাৰ্মাৰ্স হু আৰ ডিপ্ৰাইভড অফ देयर ডিউ ৰেমিউনাৰেশন তেওঁলোকে নিজৰ ৰেমিউনাৰেশন খিনি গোটাব নোৱাৰে শ্ৰিংকিং ক্ৰপলেণ্ডৰ অভাৱ হৈ গৈছে এতিয়া চাৰিওফালে ঘৰ বনাই আৰবানাইজেশন এনেকুৱা এটা কন্ডিশন আহি পৰিছে চাওক মাঘ বিহুটো কিয় পাতো আমি মাঘ বিহুটো আমাৰ কৃষি লগত ৰিলেটেড এটা আমাৰ উৎসৱ হয় আৰু সেই কৃষি যেটো আপোনাৰ কালচাৰ হেইটো যদি কমি যায় তেতিয়া হলে হেইটো অৰ্গানাইজ কৰাৰ বা হেইটো সেলিব্ৰেট কৰাৰ কোনো ভ্যালু নাই হয়নে যেটো আমাৰ এখন এগ্ৰিকালচাৰ বেসড ইকোনমি এগ্ৰিকালচাৰ ৰিলেটেড ফেষ্টিভেল গটিকে এগ্ৰিকালচাৰ খন আমাৰ যেতিয়া আমাৰ কি হ'ব ডেভেলপ হ'ব তেতিয়াহে আমাৰ ট্ৰু মিনিংটো আসলতে থাকে সেই ফেষ্টিভেলটো হেই কৰা হয় নহয় সো লেক অফ মার্কেট লিংকেজ এন্ড storage facilities অভাৱ থাকে বা মার্কেট লিংকেজৰ অভাৱ থাকে এইবিলাক কাৰণটো কি হয় আমাৰ যেটো বিহু আসলতে হেতু এতিয়া মানে এটা আনফৰচুনেট বিহু বুলি কোৱা হৈছে ট্ৰান্সপোৰ্ট বটলনেক্স যে ট্ৰান্সপোৰ্টৰ মানে হে আছে প্ৰবলেম আছে ইস্যু আছে থ্ৰাইভিং ৰেকেট অফ মিডলমেন বিলাকে যি সকল একচুয়াল প্ৰডিউসাৰ তেওঁলোকৰ পৰা কম দামত লৈ গৈ বেলেগ মাৰ্কেটত বা এক্সপোৰ্ট কৰি বেছি পইচা গোটাই আছে হেতু এটা আমাৰ কি হয় এটা চ্যালেঞ্জ হয় মানে তাৰপিছত প্ৰসেস অফ আৰবানাইজেশনৰ ফলত কি হৈছে সেই যেটো আমাৰ মানে ধৰক যেটো আৰবান এৰিয়াজত কৃষিটো নহয় হলেও কম হয় গটিকে সেই জাগাত সেই মাঘ বিহুৰ যেটো মানে যেটো ধৰক পৰিবেশ হেতু মানে নাথাকে আৰ্টিফিশিয়াল হ'ব পাৰে হয়নে আৰ্টিফিশিয়ালটো মেজিও বিক্ৰী কৰি আছে ৰাস্তাত হেতু আসলতে নহয় যে সব বস্তু যদি আমি কমাৰ্শিয়ালাইজ কৰি পেলাও তেতিয়া আসল আনন্দটো কত থাকিব হয়নে নহয় সবেটো আৰু ইমান ধৰক খৰচ কৰি ইমান মানে হ্যাপিনেস বিলাক মানে একচুয়ালি এতিয়া কিনিব বিচাৰা হয় হ্যাপিনেস বিলাক হয়নে গতিকে হেতু নহয় আসলতে আমাৰ উৎসৱ বিলাক বা আমাৰ কালচাৰ বিলাক আসলতে কিনিব লগা কন্ডিশন হ'ব নালাগে so individualistic centric mode particularly in the city and towns হয়নে যে সবে ইন্ডিভিজুয়ালিস্টিক কোনে কিমান ডাঙৰ মাছ আনিব পাৰিব কোনে কিমান ডাঙৰ কি কৰিব পাৰিব এই কম্পিটিশনটো মানে হৈছে এতিয়া মানে দেখা গৈছে কিছুমান জায়গাত হোৱাও নাই বাৰু কিন্তু ম্যাক্সিমাম দেখা যায় আৰু তাৰপিছত যেটো আমাৰ মেজি হয় আমাৰ মাঘ বিহুৰ যেটো প্ৰধান মানে আকৰ্ষণ আৰু মেজিটো পাও হেইটো এতিয়া অকল ৰুৰেল এৰিয়াতে থাকি গৈছে আৰু কিছুমান গাঁৱতটো হেইটো কেতিয়াবা নবনাই ওকে তাৰপিছত ভেলা ঘৰৰ নাম শুনিছে সবে হয়নে তো ভেলা ঘৰটো কি হয় ভেলা ঘৰটো আপোনাৰ হেইটো লাহে লাহে আপোনাৰ আৰবান ল্যান্ডস্কেপৰ কাৰণে হেইটো বনাবৰ মানে কমি গৈছে মানে okay so the tradition of making bihu delicacies at home has been replaced by producing them commercially for profit purpose আৰু যেটো আমাৰ বিহু ডেলিকেসি হয়নে বিহু লাৰু পিঠা এবিলাক যিবিলাক আমাৰ ঘৰত বনাব পাৰি সেইবিলাকো এতিয়া আমাৰ কমাৰ্শিয়াল লেভেল পাই গৈছে এটা হেৰিলৈকে ঠিকে থাকে কিন্তু যেতিয়া বস্তুটো মানে টোটালি ধৰক কিনিয়ে খাম আৰু হেনেকৈ হৈ গৈছে ন গতিকে সেই বস্তুটো আসলতে সেই ট্ৰেডিশনটোত আসলতে মানে এটা নেগেটিভ ইম্প্যাক্ট পৰে আসলতে হয়নে যে আমি যেটো ট্ৰেডিশনক লৈ আমি প্ৰাউড ফিল কৰো সেই বস্তুটো মানে এতিয়া কেতিয়াবা বিলুপ্ত হৈ যাব মানে এনেকুৱা যদি হৈ থাকে সদায়
So bihu husoris in mag bihu are a matter of concern. Asolote amar husori to ketia gai rongali bihut gai kitu dekha poa goise etia mag bihu to hei bihu husori to goa hoy gotike hetu eta matter of concern hoy karon tetia amar distinctness to kot thakile no tar pasot dise overdose of gills glamour and lavishness je logat ke akoman besie mane romok jomok kore bostu bilak আসল বস্তু বিলাক নাই মানে এতিয়া মানে এটা মানে ফ্লেভাৰ দিব ট্ৰাই কৰা হয় সব বস্তুতে তেতিয়া কি হয় যেটো আমাৰ ইন্ডিজেনিয়াসনেস সেই বস্তুটো কৰবাত হেৰাই যায় হয়নে সো দা এসেন্স অফ দা বিহু লাইজ মোৰ ইন স্পন্টেনিয়াস পাৰ্টিসিপেশন এন্ড ডিসপ্লে অফ কমিউনিটি সেন্ট্ৰিক বোহমিয়া তো এতিয়া চাওক এই যেটো আমাৰ আৰ্টিকল এই আৰ্টিকলটো মেইনলি আপোনাৰ হে ইকোনমিক্যালি যে আমি পিছুৱাই গৈছো আমাৰ ইকোনমিখন পিছুৱাই গৈছে সেই বস্তুটো কানিব ট্ৰাই কৰিছে আৰু ইয়াতে যিখিনি মই বোল্ড কৰি দিছো ন এই বস্তুখিনি আপোনালোকে অকল এনেকুৱা ধৰণৰ কোৱেশ্চনত নহয় যদি ধৰক ইকোনমিক্যালি ধৰক ইকোনমিখন আমাৰ কি হৈছে যেটো আমাৰ ইন্ডিয়ান ইকোনমি বুলি এটা টপিক আছে আমাৰ সিলেবাসত সো ইকোনমিখনৰ মানে কেনেকুৱা সিচুৱেশন হৈছে এতিয়া প্ৰেজেন্ট সিচুৱেশন কেনেকুৱা ন তেতিয়া আপোনালোকে নেগেটিভস বিলাকত এই ওয়াৰ্ড বিলাক ইউজ কৰিব পাৰিব বুজি পাইছে না যদি বা এগ্ৰিকালচাৰ ৰিলেটেড যদি আহে কিবা এগ্ৰিকালচাৰখন কিয় আগুৱাব পৰা নাই তেতিয়া এইবিলাক আপোনালোকে ইউজ কৰিব পাৰিব হয়নে গতিকে এই পইণ্টখিনি মই ইম্পৰ্টেন্ট যেন পালো আৰু বিহু আহিলে তো কথাই নাই এইবিলাক মেজি ভেলাঘৰ এইবিলাকটো দিবই পাৰিব কিন্তু মেইনলি ধৰক এই প্ৰসেস অফ আৰবানাইজেশ্যনলৈকে এই যিখিনি পইণ্ট আছে সেইখিনি আপোনালোকে এনেকুৱা ধৰণৰ সব কুৱেশ্যন আনসাৰত ইউজ কৰিব পাৰিব ওকে আজি কুৱেশ্যন দিয়া নহল মই আজি টেলিগ্ৰামত এক্সট্ৰাকে দি দিম মই একচুয়ালি পাহৰি গলো কুৱেশ্যন ইনক্লুড কৰিব কাৰণে যেতিয়া বনাই আছিলো পিডিএফ টো ঠিক আছে মই আজি এক্সট্ৰাকে দিম আপোনালোকে ট্ৰাই কৰিব লিখিব কাৰণে ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও